Chapter 3 Pair of two linear equation দুটা চলকৰ ৰৈখিক সমীকৰণ Exercise 3.3 3 নম্বৰ কোৱেশ্যনটো আলোচনা কৰিম প্ৰথমে কোৱেশ্যনটো ভালকে বুজি লোৱা এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকজনে 7খন বেট আৰু 6টা বল কিনে কিমান টকা 38 টকাত পিছত তো 3খন বেট আৰু 5টা বল কিনে 1750 টকাত প্ৰতিখন বেট আৰু প্ৰতিটো বলৰ দাম উলিয়াব লাগে আমাৰ কি 7খন আৰু 6টা বলৰ দাম আমাৰ ইমান কৈছে এতিয়া আৰু পিছত আকৌ কিনে 3খন আৰু 5টা 1750 টকা এখন বেটৰ দাম আৰু বলৰ দাম উলিয়াব লাগে এটা সলিউশনটো চোৱা আমি ধৰো বেটৰ কিনা দামটো x আৰু বলৰ কিনা দামটো y এখনৰ দাম x আৰু বেটৰ বেট এখনৰ দাম x আৰু বল এখনৰ দাম y তাৰ দাম এটা প্ৰশ্ন মতে কি কৈছে আমাক 7খন বেট এখনৰ দাম যদি x হয় 7খনৰ দাম কিমান হ'ব আমাৰ 7x প্লাস আকৌ এটা বলৰ দাম y হলে 6টা বলৰ দাম কিমান হ'ব 6y এই দুটা মিলাই আমাৰ কিমান টকা খৰচ হৈছে 3800 এতিয়া আমি ইয়াৰ পৰা প্ৰথমে x ৰ মান উলিয়াম 3800 প্লাস তো এফালে মাইনাস আকৌ x ইকুৱেল কি হ'ব 3800 minus 6y by 7 এটো আমি 1 নম্বৰ সমীকৰণৰ দিছো নেক্সট আকৌ কি কৈছে প্ৰশ্নটো 3খন বেট আৰু 5টা বল আকৌ কি দিছে 3খন বেট 3x 5টা বল 5y কিমান দিছে কিমান টকা ললে 1750 এতিয়া আমি ইয়াত x ৰ মান বহাই দিম ইয়াত x ৰ মান কি পাইছিলো 3 আকৌ 38006y by 7 plus 5y equal to 1750 তাৰপিছত কি কৰিম আমি এটো ক্যান্সেল না যায় এখানে ভগ্নাংকত আছে কাৰণে আমি লহাগু লম লহাগু কিমান হ'ব আমাৰ 7 0 0 3 8 are 24 2 balance 3 3 are 9 10 11 আকৌ 3 6 are 18y 7 5 are 35 y equal to 1750 এতিয়া 11400 minus 18 plus 35 y কিমান হ'ব 17 plus 17 y আকৌ 7 তে ফালে পূৰণ হৈ থাকিলে এফালে অৰণ হৈ থাকিলে এফালে গলে কি হ'ব আমাৰ পূৰণ কিমান হ'ব 7 5 গুণ 35 7 7 গুণ 49 50 51 52 5 बैलेंस থাকিলে 7 plus 5 কিমান 12250 পালো এতিয়া চোৱা 17y equal to 12250 minus plus এফালে নিলে মাইনাস হ'ব এটা 17y 12250 minus 11400 equal কিমান হ'ব আমাৰ 850 को y equal আমাৰ 850 by 17 কেইবাৰ যাব আমাৰ 50 বাৰ y equal আমি কিমান পালো 50 এটা আমি x ৰ মান পাব লাগে y ৰ মান অলৰেডি উলাই ললো এটা 1 নং সমীকৰণত y equal 50 বহুৱাই পাও এটা আমাৰ 1 নম্বৰ সমীকৰণটো কি আছিল x equal 3800 minus 6y by 7 এতিয়া ইয়াত আমি বহাই দিম 3800 minus 6y ৰ ভ্যালু কিমান 50 by 7 3800 6 5 are 30 মানে 6 into 50 307 কিমান হল আমাৰ এটো 30 ৰ পৰা 38 গলে আমাৰ 3500 by 7 এটা কিমান থাকিলা আমাৰ 7 ৰ 35 500 এটা x ইকুৱেল আমি কিমান 5 পালো 500 এতিয়া চোৱা x টা আমাৰ কাৰ দাম আছিল বেটৰ তেনে বেটৰ কিনা দাম কিমান পালো আমি 500 টকা আৰু বলৰ
কিনা দাম কিমান পালো আমি 50 টকা এটা আমাৰ এনসার এতিয়া নেক্সট প্ৰশ্নটো চোৱা এখন চহৰত টেক্সি ভাড়াত এটা নিৰ্দিষ্ট ভাড়াৰ লগত অতিক্ৰম কৰা দূৰত্বৰ ভাড়াটো লগ লাগি থাকে 10 কিলোমিটাৰ দূৰত্বৰ বাবে দিবলগীয়া ভাড়া 150 টকা আৰু 15 কিলোমিটাৰ ভ্ৰমণ এটাৰ বাবে দিবলগীয়া ভাড়া কিমান 155 টকা নিৰ্দিষ্ট আৰু প্ৰতি কিলোমিটাৰ ভ্ৰমণ এটাৰ ভাড়া কিমান 25 কিলোমিটাৰ দূৰত্ব ভ্ৰমণ কৰিবলৈ মানুহজনে ভাড়া কিমান দিব লাগিব এতিয়া আমি কি কৰিম নিৰ্ধাৰিত ভাড়াটো আমি কি লম x আৰু প্ৰতি কিলোমিটাৰ ভাড়াটো আমি y ধৰি ল'ব লাগিব আমাক যি উলাব দিছে আমি তাকে আমি ইয়াত ধৰিলে হল এটা ধৰো নিৰ্ধাৰিত ভাড়া কিমান আমাৰ x আৰু প্ৰতি কিলোমিটাৰৰ ভাড়া কিমান এই দুটাটোকে আমাক উলাব দিছে ভাড়া আমাৰ y টকা এটা প্ৰশ্নমতে কি কৈছে এখন চহৰত টেক্সি ভাড়াত এটা নিৰ্দিষ্ট ভাড়ালৈ অতিক্ৰম কৰা দূৰত্ব ভাড়াটো লগ লাগি থাকে 10 কিলোমিটাৰ দূৰত্বৰ লগত কিমান দিব লাগে ভাড়া 105 টকা দুটা নিৰ্ধাৰিত ভাড়াটো আমি x লৈছো আৰু 10 কিলোমিটাৰ ভাড়াত আমি y লৈছো তেন্তে 10y প্ৰতি কিলোমিটাৰ y হলে 10 কিলোমিটাৰ 10y ইকুৱেল টু কিমান পাম 105 ইয়াৰ পৰা আমি x ৰ মান উলাই থম 105 প্লাস এফালে নিলে মাইনাস 1 নম্বৰ সমীকৰণ আকৌ নেক্সটত কি দি আছে 5 কিলোমিটাৰৰ বাবে 15 কিলোমিটাৰ ভ্ৰমণ এটাৰ বাবে তেনে নিৰ্দিষ্ট ভাড়াটো x আৰু 15 কিলোমিটাৰ ভাড়াত 15y ইকুৱেল টু কিমান 155 এতিয়া আমি ইয়াত x ৰ মান বহাই দিম কিমান আছে x ৰ মান 105 minus 10y plus 15y equal to 155 এতিয়া চোৱা minus 10y plus 15y 5y হল এটা 155 a plus তে ফালে নিলে আমাৰ মাইনাস হলে পৰিৱৰ্তন হল এটা 5 আর 155 10 5 আমাৰ কিমান হ'ব 50 তেনলে আমাৰ y equal to কিমান হ'ব 50/5 কিমান হল আমাৰ 10 y এর মান আমি 10 পালো এতিয়া আকৌ এক নং সমীকৰণত y equal 10 বহুৱাই পাও এক নম্বৰ সমীকৰণটো আমাৰ কি আছিল x equal 105 minus 10y তে 105 minus 10 into 10 105 10 into 10 100 তেনলে 105 minus 100 কিমান 5 তেটা আমি কি পালো x তো আমাৰ কিহৰ মান আছিল নিৰ্ধাৰিত ভাড়াটো 5 টকা পালো আৰু প্ৰতি কিলোমিটাৰৰ ভাড়া y তো আমি কিমান পাইছিলো 10 টকা এইটো পালো আমি তারপরে আমাক কি উলাব কৈছে 25 কিলোমিটাৰ দূৰত্বত মানুহজনে ভাড়া কিমান দিব লাগিব এতিয়া চোৱা আকৌ কি প্ৰশ্ন দিছে আমাক 25 কিলোমিটাৰ ভ্ৰমণ কৰোতে দিব লগা ভাড়া কিমান আমাৰ কি হ'ব x plus 25y হ'ব নিৰ্ধাৰিত ভাড়াটো x আৰু প্ৰতি কিলোমিটাৰ y তেনলে আমাৰ এক্সট্ৰা আমাৰ মান অলৰেডি আমি পাই থৈছো কিমান 5 আকৌ 25 আৰু y এর মান কিমান 10 বহাই দিলো 25 into 10 250 250 plus 5 আমাৰ কিমান হয় 255 টকা মুঠতে 25 কিলোমিটাৰ ভ্ৰমণ কৰি দিব লগা ভাড়া কিমান পালো 255 টকা এটি আমাৰ এনসার এটা নেক্সট প্ৰশ্নটো চোৱা এটা ভগ্নাংকত যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয় তেন্তে ভগ্নাংকটো হয় 9/11 যদি লব আৰু হৰ উভয়তে 3 যোগ কৰা হয় তেন্তে ভগ্নাংকটো হয় 5/6 ভগ্নাংকটো উলিয়াব কৈছে এতিয়া আমাৰ ভগ্নাংক মানে কি আমি যেটো আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰো এতিয়া আমাৰ p
p/q আকাৰত প্ৰকাশ কৰিব পাৰোঁ আৰু q ৰ মান আমাৰ কেতিয়াও 0 হ'ব নোৱাৰে এটা p/q আকাৰত আমি কি x/y টো আমি ধৰি লওঁ কি লিখিবা ধৰো ভগ্নাংকটো আমাৰ x/y এটা x হৈছে আমাৰ লব y টো হৈছে আমাৰ হৰ এটা প্ৰশ্ন মতে কি কৈছে ভগ্নাংকত যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয় লবতে এইটো হৰটো আমাৰ এইটো এনে যোগ কৰিলে কিমান 2 পক্ষত আমাৰ 2 যোগ কৰিব কৈছে তেতিয়া আমাৰ কিমান পাম বুলি কৈছে আমাৰ হ'ব বুলি কৈছে আমাৰ 9/11 এটো আমি আকৌ ৰৈখিক সমীকৰণলৈ পৰিৱৰ্তন কৰি লওঁ কিমান হ'ব 11x ক্ৰস মাল্টিপ্লিকেশন তেনেকে 2 * 11 22 আকৌ 9 * y 9y plus 9 2 * 18 এটো আমি বজ্ৰগুণন পদ্ধতি বুলি কওঁ ক্ৰস মাল্টিপ্লিকেশন সকলোৱে জানে এটো এটা 11x = কিমান হ'ব 9y plus 18 এই প্লাসটো এফালে 22 টো নিলে আমাৰ কি হ'ব মাইনাস তেতিয়া আমাৰ কিমান হ'ব 11x = 9y plus 18 minus 22 minus 4 আকৌ x = আমাৰ কি 9y minus 4/11 এটো আমি 1 নম্বৰ সমীকৰণত নামকৰণ কৰিম আকৌ কি কৈছে আমাক যদি লব আৰু উভয়তে 3 যোগ কৰা হয় কি কৈছে আমাৰ দুইটাতে 3 যোগ কৰিম আকৌ 3 যোগ কৰিলে আমি এনেকে কিমান পাব বুলি কৈছে আমাৰ 5/6 আকৌ আগৰ নিচিনা আমি এটো সমীকৰণ আনি কিমান হ'ব 6x 6 3 * 18 5y 5 3 * 15 এতিয়া x ৰ মান আমি বহাই যাওঁ লগতে x ৰ মান কিমান পাইছিল আমি 9y - 4/11 = 5y plus 15 এই প্লাসটো এফালে নিলো মাইনাস নিজৰ সুবিধাতে তোমালোকে বিভিন্ন ধৰণে সিম্পলিফাই কৰিব পাৰা কিমান হ'ব এটো 6 9 * 54y 6 4 * 24/11 আকৌ 5y plus 15 minus 18 minus 3 আকৌ এই 11 টো হৰণ হৈ আছে এফালে গলে আমাৰ ৰাইট সাইডে গলে কি হ'ব পূৰণ হ'ব 54y minus 24 11 into 5 55y আকৌ 11 into 3 33 এটা কিমান হ'ব সো 54y একে একে চলক বিকিষ্ট পিনে এফালে আনো প্লাস তো এফালে আনিলো আমি মাইনাস হল আকৌ minus 33 minus তো এফালে গল প্লাস হল এটা 54y minus 55y minus y minus 33 plus 24 কিমান হল আমাৰ minus 9 এটা minus minus cancel গল y এর মান কিমান পালো আমি 9 এটা 1 নম্বৰ সমীকৰণত আমি বহাম 1 নং সমীকৰণত y = 9 বহুৱাই পাওঁ কি আছিল 1 নম্বৰটো x 9y - 4/11 এতিয়া 9 y এর মান আকৌ বহালো আমি 9 4/11 কিমান হ'ব 9 9 * 81 - 4 11 81 - 4 আমাৰ কিমান হয় 77/11 কিমান যাব 7 টাইম তেনেহলে আমি x ৰ মানো পালো y ৰ মানো পালো তেনেহলে আমাৰ ভগ্নাংকটো কি হ'ব আমাৰ ভগ্নাংকটো নিৰ্ণয় ভগ্নাংকটো আমাৰ x/y আছিল হয় না এটা x ৰ মান কি 7 পালো y ৰ মান কিমান পালো 9 এটো আমাৰ आंसर এতিয়া আমাৰ লাষ্ট হেকৰ কোৱেশ্চনটো চোৱা এতিয়া 6 নম্বৰটো আজিৰ পৰা 5 বছৰ পিছত জেকবৰ বয়স তেওঁৰ পুতেকৰ 3 গুণ হ'ব 5 বছৰ আগতে জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 7 গুণ আছিল তেওঁলোকৰ বৰ্তমান বয়সটো আমাক উলিয়াব লাগে প্ৰথমে আমি কি কৰো ধৰো জেকবৰটো বাপেকৰ নাম জেকবৰ বয়স কি x আৰু পুতেকৰ কিমান ধৰিলো আমি পুতেকৰ বৰ্তমান বয়স এর বর্তমানটো থাকি গল যেটো উলাব কয় আমি এটো ধৰিলে হল y এতিয়া চোৱা আজিৰ পৰা 5 বছৰৰ পিছত কিমান হ'ব তোমাৰ বয়স এতিয়া মোৰ
তোমাৰ যদি এটা 15 বছৰ হৈ আছে 5 বছৰৰ পিছত তোমাৰ কিমান হ'ব ক'লে 20 বছৰ কেনেকৈ আমি পালো পিছত বুলি ক'লে প্লাস কৰিম আকৌ আগত বুলি ক'লে 5 বছৰ আগত বুলি ক'লে আমাৰ লগে লগে আমাৰ মাইনাস হৈ যাব হয় না এতিয়া আমাৰ প্ৰশ্ন নম্বৰটো চোৱা আজিৰ পৰা 5 বছৰৰ পিছত বয়স তেওঁৰ পুত্ৰতকৈ 3 গুণ প্ৰথমে কি কৰিলো আজিৰ পৰা 5 বছৰৰ পিছত জেকবটো আমাৰ কি ললো 5 দুটাতে আমি যোগ কৰি ললো পিছত বুলি কোৱাৰ কাৰণে পটকটো যোগ কৰিলো কিন্তু পুত্ৰতকৈ 3 গুণ পুত্ৰটো কিমান আছিল আমাৰ y + 5 3 গুণ মানে আমাৰ পূৰণ এইটো আমি এতিয়া ক্যালকুলেশন কৰিম কি 3y + 3 5 * 15 এটা x = আমাৰ কিমান হ'ব 3y + 15 a + 5 তে এফালে নিলো মাইনাস হ'ল এন্ড x = আমাৰ কিমান হ'ব 3y + 15 - 5 10 এটা আমি 1 নম্বৰ সমীকৰণ দিলো তারপর আকৌ কি কৈছে আমাক 5 বছৰ আগত বুলি ক'লে আমি আমাক কি কৈছে 5 বছৰ আগতে আগত বুলি ক'লে আমাৰ মাইনাস দুই সাইড আমি মাইনাস কৰি ললো এনেকে তাৰ পিছত কি কৈছে তোৰ পুত্ৰতকৈ 7 গুণ আছিল 7 আমি ইনটু কৰি ললো এইটো তাৰ পিছত আমি x ৰ মান জানো x ৰ মান কিমান আমাৰ 3y + 10 - 5 বহাই ললো আকৌ 7y - 7 5 * 35 7 টো ভিতৰলৈ বহাই দিলো এটা 3y + 10 - 5 + 5 7y - 35 কিমান হ'ব একে একে চলক ৰাখি এফালে আনো 3y + এফালে আনিলে মাইনাস আকৌ -35 + 5 এফালে লৈ গলো ৰাইট সাইডে মাইনাস হ'ল এটা মাইনাস 3y - 7y - 4y -35 - 5 মাইনাস প্লাস সিম্বলটো কি থাকি যায় আমাৰ -40 দুই সাইডে মাইনাস আছে আমাৰ ক্যান্সেল গল এটা 40/4 কিমান হ'ল আমাৰ y = 10 এইটো পালো এটা 1 নম্বৰ সমীকৰণ আমি বহাই দিমগৈ 1 নম্বৰ সমীকৰণত y = 10 বহুৱাই পাও 1 নম্বৰ সমীকৰণটো আমাৰ আছিল x = 3y + 10 এটা x ৰ মান আমাৰ y ৰ মান কিমান পালো 10 বহাই দিলে প্লাস 10 3 * 10 30 + 10 কিমান পালো আমি 30 + 10 40 আমি তে x ৰ মান 40 পালে x ৰ মানটো আমাৰ কি আছিল আকৌ যে খবৰ আছিল এতেকে জেকবৰ বৰ্তমান বয়স 40 বছৰ আৰু পুতেকৰ বৰ্তমান বয়স কিমান 10 বছৰ এইটো আমাৰ ফাইনাল এনসার ইয়াৰ পিছত আমি নেক্সট ভিডিঅ'ত এক্সাৰসাইজ 3.4 অপনয়ন পদ্ধতিটো আমি কেনেদৰে কৰা হয় আলোচনা কৰিম